অষ্টাচলৰ বুকুত নিশাৰ হৈ পৰে এটি ভাগৰুৱা বেলি। আৰু মোৰ চঞ্চল চহৰৰ গাত এতিয়া এখন আন্ধাৰ চাদৰ। পলাতক কিছুমান মানুহ আগ্ৰহেৰে ৰৈ থাকে। এটি আন্ধাৰৰ সুৰুঙা, অলপ সুখৰ অজুহাত, নিষিদ্ধ অভিসাৰৰ এবাটি গৰম চৰুহা, অথবা আভিজাত্যৰে ধোঁৱাই থকা একাপ কাঢ়া কফি। আন্ধাৰত সুচল মুখাহীন মানুহৰ দাৱত। পোহৰত মুখাবোৰ যে বৰ গধুৰ। আন্ধাৰত সুউচ্চ দালানবোৰ নিশ্চিন্তে শুই পৰাৰ পিছতো জাগি থকা ভোকৰ চকুবোৰত হিচাপ চলি থাকে। যোগ বিয়োগ, পূৰণ হৰণ, এজাপ নিমিলা অংকৰ ভেঙুচালি। এটি সূৰ্যাস্তই গচকি যোৱাৰ পিছৰখিনি লাভ নে লোকচান? এটি যৌৱন নিলাম হোৱাৰ পিছৰখিনি লাভ নে লোকচান? এখন হৃদয় ৰক্তাভ হোৱাৰ পিছৰখিনি লাভ নে লোকচান? তমস্বিনী নিশাৰ উজাগৰি গলিত আউল লাগি ধৰে অন্তহীন অসমাপ্ত গণিত, বেহিচাব। আৰু তুমি সোধা, এটি লহমানৰ বাবে হৈ চাবা নেকি সূৰ্যাস্তৰ প্ৰেমিক?